শিল্পী সমাজক মানিছোঁ। শিল্পী সমাজৰ নিচিনা নম্ৰ অমায়িক হয়তো মই আৰু দেখা নাই। তেওঁলোকক যি থালতে ৰাখক কিয় তেওঁলোক তাতে সন্তুষ্ট। তেওঁলোকক দিলেও সন্তুষ্ট, তেওঁলোকক নিদিলেও সন্তুষ্ট। তেওঁলোকৰ নিচিনা অমায়িক আৰু মই দেখা নাই। বিশেষকৈ আমাৰ অসমৰ শিল্পী সমাজৰ কথাই কৈছোঁ। তেওঁলোকে সকলো ফালে সন্তুষ্ট, দিলেও কথা নাই, নিদিলেও কথা নাই। প্ৰসংগটো মই ক'ব বিচাৰিছোঁ, প্ৰসংগটো আনিছোঁ মই শ্ৰদ্ধাৰ ৰমেন বৰুৱাদেৱৰ বাবেই। শ্ৰদ্ধাৰ ৰমেন বৰুৱাদেৱ বহুদিনৰ পৰা নিৰুদ্দেশ হৈ আছে। যিদিনাখন নিৰুদ্দেশ হৈছিল সেই উক্ত দিনা সেইদিনা সকলোফালে হাহাকাৰ লাগি গৈছিল। চৰকাৰেই হওক বা আৰক্ষী প্ৰশাসনেই হওক বা সংবাদ মাধ্যমেই হওক বা ৰমেন বৰুৱাদেৱৰ গান শুনা গুণমুগ্ধ শ্ৰোতাই হওক বা দৰ্শকেই হওক, সকলো একাকাৰ হৈ গৈছিল। মাজতে বহু বিতৰ্ক হ'ল। বিতৰ্ক, পৰিয়ালকেন্দ্ৰিক বিতৰ্ক ডাঙৰেই হৈছিলে। আৰক্ষীয়ে পৰিয়ালৰ লোকক মাতি পঠিয়াইছিলে এই সংক্ৰান্তত। কিন্তু ৩-৪ দিন যথেষ্ট হাহাকাৰৰ সৃষ্টি হৈছিল। ৰমেন বৰুৱাদেৱক বিচাৰি সকলোৱে হাহাকাৰৰ সৃষ্টি কৰিছিল। বহুতে ক'ব বিচাৰিছিল ৰমেন বৰুৱাদেৱে ব্ৰহ্মপুত্ৰৰ সহায় ল'লে, অৰ্থাৎ তেখেতে আত্মহত্যা কৰিছে। বহুতে ক'ব বিচাৰিছে, মই কোৱা নাই। এইটো সামাজিক মাধ্যমত বিয়পি পৰিছিল। কিন্তু মই এতিয়ালৈ কৈ আছোঁ, তেতিয়াৰ পৰা এতিয়ালৈ কৈ আছোঁ, ৰমেন বৰুৱাদেৱ এনেকুৱা এজন মানুহ যিয়ে নেকি যিমানেই ডাঙৰ বিপৰ্যয় নহওক কিয় তেখেতে ব্ৰহ্মপুত্ৰৰ বুকুৰ আশ্ৰয় ল'বলগীয়া মানুহ নহয়। এইটো এটা সাধাৰণ ঘটনা হৈছিল হয়তো, কিন্তু তাতকৈ ডাঙৰ বিপৰ্যয় তেওঁৰ জীৱনলৈ আহিছিল। বহুত ডাঙৰ ডাঙৰ ধুমুহাও আহিছিল, কিন্তু তেওঁ প্ৰত্যাহ্বান ৰূপে তাতে থিয় দিছিল। কিন্তু যিসকলে বিশ্বাস কৰিছিল যে ৰমেন বৰুৱাদেৱে ব্ৰহ্মপুত্ৰৰ বুকুত আশ্ৰয় লৈছে, তেওঁলোকেও হয়তো এতিয়া ১০০% বিশ্বাস কৰিবলৈ বাধ্য হৈছে যে সঁচাই ৰমেন বৰুৱাদেৱে ব্ৰহ্মপুত্ৰৰ বুকুত আশ্ৰয় লোৱা নাই, তেখেতে সঁচা কৰি নিৰুদ্দেশ হৈছে। আৰক্ষী প্ৰশাসনে ব্ৰহ্মপুত্ৰলৈ যোৱা CCTV ভিজুৱেলত ব্ৰহ্মপুত্ৰলৈ যোৱা ফুটেজ দেখিছে আৰু ব্ৰহ্মপুত্ৰৰ কাষত, ব্ৰহ্মপুত্ৰৰ পাৰত ৰমেন বৰুৱাদেৱে ব্যৱহাৰ কৰা মোবাইলৰ লাষ্ট লোকেশ্যনটো তাতে পোৱা বুলি দাবী কৰিছিল আৰু সেইকাৰণে ব্ৰহ্মপুত্ৰত তেওঁলোকে ৰমেন বৰুৱাদেৱক বিচাৰি চলাক কৰিছিল। কিন্তু এটা কথা, আজি বহুদিনেই হ'ল, যিকোনো এজন মানুহ যদি ব্ৰহ্মপুত্ৰত ডুবে বা আত্মহত্যা কৰিবলৈ চেষ্টা কৰে, সেই মানুহজন 3 দিন 4 দিন, খুব বেছিকৈ বেছি 5 দিনৰ পিছত ডেড বডিটো ওলাই আহিব। কিন্তু বৰ্তমানলৈ তেনেকুৱা কোনো ডেড বডি বা কোনো তেনেকুৱা সম্ভেদ আমি এতিয়ালৈ পোৱা নাই। গতিকে 101%, 200% বুলিও ক'ব পাৰে, 200%ই নিশ্চিত যে ৰমেন বৰুৱাদেৱে ব্ৰহ্মপুত্ৰৰ বুকুত আশ্ৰয় লোৱা নাই। ব্ৰহ্মপুত্ৰত ৰমেন বৰুৱাদেৱে ক'ৰবাত নিৰাপদ স্থানত গুপুতে ক'ৰবাত লুকাই আছে বা আত্মগোপন কৰি আছে। যেতিয়া তেখেতৰ মনটো ভাল লাগিব বা আগৰ যিখিনি বিতৰ্কৰ সৃষ্টি হৈছিল বা মনত যিখিনি আঘাত পাইছিল, সেই সকলোখিনি আঘাত যেতিয়া তেওঁৰ মনৰ পৰা আঁতৰি যাব, তেতিয়া হয়তো তেখেতে নিজে নিজে গুচি আহিব। কিন্তু মই এতিয়া শিল্পী সমাজৰ কথা এইকাৰণেই কৈছোঁ, শিল্পী সমাজে এজন জ্যেষ্ঠ, এজন সকলোৰে সন্মানীয় ৰমেন বৰুৱাদেৱ নিৰুদ্দেশ হৈছে, সেই 2টা দিন তেখেতৰ ঘৰত গৈ বহু শিল্পীয়ে হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। বহুতে কৈ আছিল আমাৰ আপোন মানুহ ৰমেন বৰুৱা, আমাৰ আপোন মানুহ, ৰমেন বৰুৱা নহ'লে নহ'ব, অমুক তমুক বহুত কিবা কিবি কৈছিল। কিন্তু বৰ্তমান আজি বহুদিনে হ'ল, আৰক্ষী প্ৰশাসনক তেওঁলোকে কিয় দাবী জনাব পৰা নাই? এজন শিল্পী নোহোৱা হৈছে, অসমৰ এজন স্বনামধন্য শিল্পী নোহোৱা হৈছে। শিল্পী সমাজে প্ৰটেষ্ট কৰিব লাগিছিল, মোৰ মতে আন্দোলন কৰিব লাগিছিল, দাবী উত্থাপন কৰিব লাগিছিল, চৰকাৰক দাবী উত্থাপন কৰিব লাগিছিল, আৰক্ষী প্ৰশাসনক দাবী উত্থাপন কৰিব লাগিছিল যে ৰমেন বৰুৱাদেৱক আমি যিকোনো প্ৰকাৰে আমাক উলিয়াই দিয়ক। আৰক্ষীৰ হাতত বহুত তথ্য থাকে, চৰকাৰৰ হাততো বহুত তথ্য থাকে। যিখিনি কাম আৰক্ষীয়ে কৰিব পাৰে সেইবোৰ আমি নোৱাৰোঁ। নিশ্চয় যদি আৰক্ষীৰ দৰে পাৱাৰ ক্ষমতা আমাৰ হাতত থাকিল হয়, আমিও নিশ্চয়
পদক্ষেপ ল'লোঁ হয়, ৰমেন বৰুৱাদেৱক বিচৰাৰ নামত আমি বিভিন্ন ধৰণৰ পদক্ষেপ ল'লোঁ হয়, বিভিন্ন ধৰণৰ CCTV কেমেৰা চালোঁ হয়। সেইটো এটা পন্থা। CCTVৰ ওপৰতে নিৰ্ভৰ কৰে বহুখিনি কথা। মোবাইল ফোনৰ টাৱাৰ, মোবাইল ফোনৰ যিটো চিম কাৰ্ড, তাৰে যিটো নেট লোকেশ্যন, সেইবোৰৰ ওপৰতো আমি নিৰীক্ষণ কৰিলোঁ হয়। কিন্তু আমাৰ সেই পাৱাৰটো নাই। সম্পূৰ্ণ পাৱাৰ চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ। মই ভাবোঁ আৰক্ষী প্ৰশাসনৰ এইটো এটা বিফল অভিযান। আৰক্ষী প্ৰশাসনে ইচ্ছা কৰিলে ৰমেন বৰুৱাদেৱক কেতিয়াবাই বিচাৰি উলিয়াব পাৰিলে হয়, কিন্তু আজি বহুদিনে হৈ গ'ল, এতিয়ালৈ ৰমেন বৰুৱাদেৱক বিচাৰি উলিয়াব পৰা নাই। এইটো মই ভাবোঁ গুৱাহাটী মহানগৰ আৰক্ষী প্ৰশাসনৰ এইটো এটা বিফল অভিযান। তাৰ লগে লগে মই শিল্পী সমাজকো অনুৰোধ কৰিম, তেওঁলোকে দাবী উত্থাপন কৰক, তেওঁলোকে সাহসেৰে আৰক্ষী প্ৰশাসনক কওক যে আমাক ৰমেন বৰুৱাদেৱক বিচাৰি উলিয়াই দিয়ক। তেওঁলোকে সাহসেৰে কওক, চৰকাৰক কওক ৰমেন বৰুৱাদেৱক আমাক লাগিবই। তেতিয়া চৰকাৰ বা আৰক্ষী প্ৰশাসন হয়তো তেওঁলোকে যেতিয়া প্ৰেছাৰ পাব, তেতিয়া তেওঁলোকে আৰু অলপ বেছিকৈ তেওঁলোকে অভিযানত নামিবলৈ চেষ্টা কৰিব। মই ভাবোঁ হয়তো তেওঁলোকে মনে মনে অভিযান চলাই আছে, নচলাও নহয়। যিহেতুকে এজন অসমৰ স্বনামধন্য ব্যক্তি ৰমেন বৰুৱাদেৱ নিৰুদ্ধে গৈছে, সেই অভিযান তেওঁলোকে হয়তো বন্ধ কৰা নাই, চলাই আছে। কিন্তু যেতিয়া প্ৰেছাৰ পাব, তেতিয়া আৰু অধিক পূৰ্ণ গতিত অভিযান চলাব, আৰু হয়তো আমি খুব সম্ভৱ 2 দিনৰ ভিতৰতে ৰমেন বৰুৱাদেৱৰ খবৰ লাভ কৰিবলৈ সক্ষম হ'ম। জোনাকী পৰুৱাৰ দৰে এটা সময়তে ওলালেই নহ'ব। শিল্পী সমাজক কৈছোঁ, বহাগ বিহু আহিল বা কোনোবা উৎসৱ আহিল, তেওঁলোকে তেতিয়া ওলালে নহ'ব। প্ৰত্যেক দিনাই শিল্পী সমাজৰো এটা নাম থাকে। শিল্পীসকলে সমাজখনক ভাল দিশত চলাই নিয়াত তেওঁলোকৰ দায়িত্ব থাকে। বহু শিল্পীয়ে, যেনে ধৰক স্বনামধন্য আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাকে কওক বা জয়ন্ত হাজৰিকাকে কওক বা গণশিল্পী খগেন মহন্তদেৱকে কওক, তেওঁলোকে যিবোৰ গান গাইছিল, সেই গানৰ পৰা আমাৰ সমাজখন বহু উন্নত হৈ গৈছিলে, বহুতে শিকিব পাইছিলে। ঠিক তেনেকৈ প্ৰতিজন শিল্পীকে কৈছোঁ, প্ৰতিজন শিল্পীৰ পৰাই আমি বহুত কিবা কিবি বিচাৰোঁ, শিকিবলৈ বিচাৰোঁ। গতিকে এনেকুৱা ধৰণৰ কাণ্ডবোৰতো তেওঁলোকে মাত মাতক, তেওঁলোকে প্ৰটেষ্ট কৰক, আৰক্ষী প্ৰশাসনক তেওঁলোকে দাবী জনাওক, চৰকাৰক তেওঁলোকে দাবী জনাওক যে আমাক ৰমেন বৰুৱাদেৱক ঘূৰাই আনিব লাগে। মনে মনে থাকিলে নহ'ব, সকলোৱে আহক, একগোট হৈ মাত মাতক। শিল্পী সমাজে একোৱে কৰা নাই এতিয়ালৈ, এটা শব্দ কৰা নাই। সেইকাৰণে মই শিল্পী সমাজৰ ওপৰত মোৰ খং উঠিছে, আৰু প্ৰথমতে সেইকাৰণেই অলপ তাচ্ছিল্যভাৱে মই কৈছোঁ, শিল্পী সমাজ খুব নম্ৰ, তেওঁলোক অমায়িক। এইটো তাচ্ছিল্যপৰতহে মই কৈছিলোঁ, কিন্তু আপোনালোকে নুবুজিব মই আপোনালোকক ভালকৈ কৈছোঁ বুলি। এইটো মই বেয়াকৈ কৈছোঁ। শিল্পী সমাজক লাগক, আপোনালোকে চৰকাৰক দাবী জনাওক, আৰক্ষী প্ৰশাসনক দাবী জনাওক, তেতিয়া ভাল লাগিব। দ্বিতীয়তে আহোঁ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ প্ৰসংগলৈ। গছ কাটিব নালাগে, জংঘল কাটিব লাগে। আজি মই এটা ফটো দিছোঁ, এই ফটোখন চাওক, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এটা প্ৰতিমূৰ্তি। এই প্ৰতিমূৰ্তিটো আছে আমাৰে জনতা ভৱনৰ সন্মুখত। এই প্ৰতিমূৰ্তিটো আছে, কিন্তু প্ৰতিমূৰ্তিটো চাওক একেবাৰে জংঘলেৰে আৱৰি আছে। দ্বিতীয়টা প্ৰতিমূৰ্তি আছিলে গুৱাহাটী ক্লাবত। যিহেতুকে এতিয়া অভাৰব্ৰিজ এখন হ'বলৈ গৈ আছে, সেই অভাৰব্ৰিজখনৰ কাৰণে সেই প্ৰতিমূৰ্তিটোৰ পিছলৈ কি অৱস্থা হয় নাজানো। দেখিবলৈ এতিয়া বহুত বেয়া হৈছে, চাফ চিকুণ নোহোৱা হৈছে, লেতেৰা হৈ গৈছে। কিন্তু এই যিটো মই ফটোত দিছোঁ, এই প্ৰতিমূৰ্তিটো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ প্ৰতিমূৰ্তি। চৰকাৰে এই বস্তুখিনি, এই জেগাখিনি অলপ চাফ চিকুণ কৰাৰ দৰকাৰ। লক্ষ্মীনাথ বেজবৰুৱাদেৱ জংঘলৰ মাজত নাথাকে, তেখেতে মানুহৰ মাজত থাকিবলৈ বিচাৰিছিল, আৰু মানুহৰ মাজত ৰাখক বুলি মই দাবী জনাইছোঁ চৰকাৰক। গছ নাকাটিব, জংঘল কাটক। জংঘল কাটাত কোনো বাধা নাই, গছ কাটাত অলপ বাধা আছে। গছ কাটিব লাগে, এডাল কাটিলে বোলে 100টা পুলি ৰুব লাগে, কিন্তু নালাগে। সেইখিনিতে বেছি গছ নাই, গছ কাটিব নালাগে, জংঘলখিনি কাটি দিয়ক। জংঘল আৰু গছৰ মাজত পাৰ্থক্য আছে, সেইটো চৰকাৰে জনাটো উচিত বুলি মই ভাবোঁ। তৃতীয়তে আৰু এটা মই প্ৰসংগলৈ লৈ আহিছোঁ, যিখন এতিয়া আমাৰ ফ্লাইঅভাৰ হ'বলৈ গৈ আছে দীঘলী পুখুৰীৰ পৰা বামুণী মৈদাম নুনমাটিলৈ। ভাল কথা, আমাক ফ্লাইঅভাৰ লাগে। ফ্লাইঅভাৰ হ'লে আমাৰ যান জঁট কমিব। কিন্তু ফ্লাইঅভাৰখন নিৰ্মাণ কৰাৰ বাবে যিখিনি
নিয়ম কানুন থাকে, ঠিকাদাৰ এজনক যিখিনি নিয়ম কানুন থাকে সেই নিয়ম কানুন ঠিকাদাৰজনে পালিছে নেকি? অসমীয়া ঠিকাদাৰে লাভ কৰিছে, ভাল কথা, খুব ভাল কথা, কিন্তু নিয়ম কানুনখিনি কৰিলেও ভাল হয়। এখন যেতিয়া ফ্লাইঅভাৰ বনোৱা যায়, জনসাধাৰণে সেই জেগাখিনিৰ জনসাধাৰণে যেন অশান্তি নাপায় বা তেওঁলোকৰ যেন অসুবিধা নহয়, তাৰ বাবে ঠিকাদাৰজনে পূৰা চকু দিব লাগে। সেয়া নিয়ম কানুনত লিখা আছে বুলি মোক এজনে কৈছে। যিটো এতিয়া বৰ্তমানৰ ৰাস্তা, তেওঁলোকে কাম কৰিব পাৰে, তেওঁলোকে কাম কৰক, কিন্তু আমাক ৰাস্তাটো ভালকৈ ৰাখক। ফ্লাইঅভাৰখন বনাই থাকক। যিটো আমাক এতিয়া ৰাস্তা আছে বেয়া হৈ গৈছে, সেই ৰাস্তাবোৰ আমাক ভাল কৰি দিয়ক। আমি ভাল ৰাস্তা দি যাম, বেয়া ৰাস্তা দি নাযাওঁ। কাৰণ অসুবিধা হ'লে বা ক্ষতি হ'লে আমাৰ হ'ব, সেই ঠিকাদাৰজনৰ নহয়। নিয়ম কানুন ভালদৰে আপুনিও পালন কৰক। যিটো এতিয়া কমপ্লিটলি সম্পূৰ্ণ ৰাস্তাটো বৰবাদ হৈ গৈছে, হ'বই, আপোনালোকে কাম কৰিলে সেই ৰাস্তাটো বৰবাদ হ'ব, কিন্তু লগালগ সেই ৰাস্তাটো নিৰ্মাণ কৰি দিয়া দায়িত্বও আপোনালোকৰ, ঠিকাদাৰৰ কৈছোঁ মই। গতিকে ৰাস্তাও বনাওক, ফ্লাইঅভাৰো বনাওক, আমাক সকলো লাগিব, আমাক সকলো বস্তুৱে লাগিব, কিন্তু ভালদৰে আপোনালোকে নিয়ম কানুনবোৰ মানি লওক। যিহেতু প্ৰফিট আপোনালোকেই খাব, তাৰ প্ৰফিটটো আমাক নিদিয়ে। আমাৰ ওলোটাই আপোনালোকে এনেকুৱা দায়সৰা কাম কৰিলে ওলোটাই আমাৰহে কষ্ট হয়, আমাৰ অসুবিধা হয়, আমাৰ ক্ষতি হয়। গতিকে ফ্লাইঅভাৰখন দীঘলী পুখুৰীৰ পৰা যিটো নুনমাটিলৈ ফ্লাইঅভাৰখন হ'বলৈ গৈ আছে, তাৰ তলৰ যিটো ৰাস্তাটো যিখিনি বেয়া হৈ গৈ আছে, সকলো ৰাস্তা ভাল কৰি দিয়ক। এই আমাৰ দাবী বা মোৰ দাবী। আজি মোৰ এই তিনিটাই বিষয়ে ক'লোঁ। ধন্যবাদ।